আজি জানো আহক ঔটেঙাৰ উপকাৰিতাৰ বিষয়ে। ঔটেঙা আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। ঔটেঙাৰ গুণাগুণ জানিলে আপুনিও হ'ব আচৰিত। ঔটেঙাত ভিটামিন বি, ভিটামিন চি, বিটা কেৰটিন, কাৰ্বহাইড্ৰেট, প্ৰটিন, কেলছিয়াম, ফছফৰাছ, ফাইবাৰ ইত্যাদি পোৱা যায়। ডায়েবেটিছ ৰোগত ঔটেঙা খালে সুফল পোৱা যায়। তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত ই সহায়ক কৰে। সেয়ে ডায়েবেটিছ ৰোগীয়ে মাজে সময়ে ঔটেঙাৰ ব্যঞ্জন বনাই খোৱা খুবেই উচিত। ঔটেঙা ৰ'দত শুকুৱাই গুড়ি কৰি পাউডাৰ হিচাপে সংৰক্ষণ কৰিও থ'ব পাৰি। তেতিয়া অফ ছিজনত আপুনি ঔটেঙা গ্ৰহণ কৰিব পাৰে আৰু ৰোগৰ পৰা সুফল পাব পাৰে। কুষ্ঠকণিষ্ঠ ঔটেঙা খালে সুফল পোৱা যায়। মেদবহুলতা ভোগাসকলে ঔটেঙা খাব লাগে। টেঙাই এনেও চৰ্বি কাটে, গতিকে মেদবহুল লোকে ঔটেঙা খোৱা উচিত। কলেষ্ট্ৰল বৃদ্ধি হ'লে ঔটেঙা খালে সুফল পায়। আপোনাৰ যদি কলেষ্ট্ৰলৰ সমস্যা আছে তেন্তে আপুনি মাজে সময়ে ঔটেঙা ব্যঞ্জন বনাই খাওক। নহ'লে আপুনি ঔটেঙা শুকুৱাই আপুনি আচাৰো কৰিব পাৰে। চুলিৰ গুৰিত অফিৰ সমস্যা হ'লে ঔটেঙাৰ ভিতৰৰ বিজলুৱা অংশৰে চুলি ধুব লাগে। ই কণ্ডিচনাৰৰ কাম কৰে। ই চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰে। ঔটেঙা বিজলেৰে মূৰ ধোৱা পৰম্পৰা অতীত কালৰে পৰা চলি আহিছে। সেয়ে আপুনি কণ্ডিচনাৰ হিচাপেও ঔটেঙা ব্যৱহাৰ কৰিব পাৰে। আজি জানো আহক ঔটেঙাৰ উপকাৰিতাৰ বিষয়ে। ঔটেঙা আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। ঔটেঙাৰ গুণাগুণ জানিলে আপুনিও হ'ব আচৰিত। ঔটেঙাত ভিটামিন বি, ভিটামিন চি, বিটা কেৰটিন, কাৰ্বহাইড্ৰেট, প্ৰটিন, কেলছিয়াম, ফছফৰাছ, ফাইবাৰ ইত্যাদি পোৱা যায়। ডায়েবেটিছ ৰোগত ঔটেঙা খালে সুফল পোৱা যায়। তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত ই সহায়ক কৰে। সেয়ে ডায়েবেটিছ ৰোগীয়ে মাজে সময়ে ঔটেঙাৰ ব্যঞ্জন বনাই খোৱা খুবেই উচিত। ঔটেঙা ৰ'দত শুকুৱাই গুড়ি কৰি পাউডাৰ হিচাপে সংৰক্ষণ কৰিও থ'ব পাৰি। তেতিয়া অফ ছিজনত আপুনি ঔটেঙা গ্ৰহণ কৰিব পাৰে আৰু ৰোগৰ পৰা সুফল পাব পাৰে। কুষ্ঠকণিষ্ঠ ঔটেঙা খালে সুফল পোৱা যায়। মেদবহুলতা ভোগাসকলে ঔটেঙা খাব লাগে। টেঙাই এনেও চৰ্বি কাটে, গতিকে মেদবহুল লোকে ঔটেঙা খোৱা উচিত। কলেষ্ট্ৰল বৃদ্ধি হ'লে ঔটেঙা খালে সুফল পায়। আপোনাৰ যদি কলেষ্ট্ৰলৰ সমস্যা আছে তেন্তে আপুনি মাজে সময়ে ঔটেঙা ব্যঞ্জন বনাই খাওক। নহ'লে আপুনি ঔটেঙা শুকুৱাই আপুনি আচাৰো কৰিব পাৰে। চুলিৰ গুৰিত অফিৰ সমস্যা হ'লে ঔটেঙাৰ ভিতৰৰ বিজলুৱা অংশৰে চুলি ধুব লাগে। ই কণ্ডিচনাৰৰ কাম কৰে। ই চুলিৰ উজ্জ্বলতাও বৃদ্ধি কৰে। ঔটেঙা বিজলেৰে মূৰ ধোৱা পৰম্পৰা অতীত কালৰে পৰা চলি আহিছে। সেয়ে আপুনি কণ্ডিচনাৰ হিচাপেও ঔটেঙা ব্যৱহাৰ কৰিব পাৰে।